সকলোকে নমস্কাৰ জনাইছো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইয়াত অহাৰ কাৰণে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ সন্মানী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি বিভিন্ন দিশতে আমি কাম চলি আছে। তাৰ কাৰণে আজি বিশেষকৈ আমাৰ চাহ বাগিচা আদিবাসী জনগোষ্ঠীৰ কাৰণে কি ধৰণে আজি বৰ্তমান পৰিস্থিতি চলি আছে তাৰ বাবে এটা প্ৰেছ মিটৰ কাৰণে আমি এবাৰ আজি আমি ইয়াত উপস্থিত কৰিম। আপোনালোকে সকলোৱে জানে আজি বিজেপি চৰকাৰটোৱে আজি 10টা বছৰ পূৰ্ণ কৰিবলৈ গৈ আছে। কিন্তু আজি যি ধৰণে তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসী সকলক ধৰণে আজি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, কি প্ৰতিশ্ৰুতি দিছে আৰু কি ধৰণে তেওঁলোকে আজি প্ৰতাৰণা কৰি আছে, গোটেইখিনি কথা স্পষ্ট হৈ আছে। সেইকাৰণে আজি কি তেওঁলোকে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিলে আমি সকলোৱে জানো। এই কথাবিলাক আপোনালোকে সকলোৱে জানে, সমগ্ৰ আমাৰ অসমৰ ৰাইজে জানে, আমাৰ বাগিচা অঞ্চল আমাৰ তাৰ কাৰণে মই আৰম্ভ কৰিব বিচাৰিছো যে প্ৰথম প্ৰতিশ্ৰুতি তেওঁলোকে জনজাতিকৰণ ৰাখিছিলে। জনজাতিকৰণৰ কথা তেওঁলোকে আজি 6 জনগোষ্ঠী জনজাতিকৰণ কৰি দিম বুলি কৈছিলে। এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ভিতৰত আমাৰ চাহ আৰু প্ৰাক্তন চাহ জনগোষ্ঠীৰ লগতে আদিবাসীসকলক আজি জনজাতিকৰণ কৰিম কৈছিলে। কিন্তু আজি এই জনজাতিকৰণ ক'ত গ'ল? আজি 10টা বছৰ হ'বলৈ গৈছে। তেওঁলোকে আজি যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই। আজি আমি দেখিছো যে আমাৰ আদিবাসীসকল লোক বা চাহ জনগোষ্ঠীৰ লোকসকল ইয়াত যি বসবাস কৰি আছে অসমত, বিভিন্ন আমাৰ অন্য ৰাজ্যত, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কিন্তু আমাৰ এই আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আজি কিন্তু শিডিউল কাষ্টত আমাৰ তেওঁলোকৰ আমাৰ শিডিউলিং হৈ আছে। বহুতখিনি আমি শিডিউল ট্ৰাইব হৈ আছো বা শিডিউলিং আমাৰ আছে, কিন্তু অসমত আমাক বাৰে-বাৰ কৈ থকা হয়, কিন্তু আজিলৈকে এই চৰকাৰখনে কৰিব পৰা নাই। আৰু দ্বিতীয়টো কথা হৈছে যে আজি দৈনিক মজুৰি যিটো আমাৰ চাহ বাগিচা শ্ৰমিকসকলৰ চাহ বাগিচা আমাৰ ডেইলি ৱেজেছ বুলি কয়, মিনিমাম 351 হ'ব লাগে। আৰু তেখেতসকলে নিৰ্বাচনৰ আগত কৈছিলে যে 351 টকা কৰিম বুলি, কিন্তু আজিলৈকে 351 টকা কৰিব পৰা নাই তেওঁলোকে। আজি চাওক আজি ইমান মূল্য বৃদ্ধি হৈছে বা আজি যি ধৰণে আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকল আজি দিনে দিনে আজি অৰ্থনৈতিকভাৱে আমি দুৰ্বল হৈ গৈয়ে আছো। আজি মূল্য বৃদ্ধি আছে, ঘৰখন চলাবলৈ অসুবিধা হৈছে। সেই সময়ত আজি মজুৰিটো পাবলৈ কাৰণেও আমি ৰৈ থাকিব লাগে। আমাৰ শ্ৰমিক ৰাইজে আজি দেৰিকে পইচাবিলাক পাই বা বহুত দিনৰ মূৰে মূৰে পোৱা যোৱা দেখা গৈছে। ঠিক তেনেধৰণে আমি দেখিছো যে আজি PF আমাৰ নিজৰ PF-ৰ পইচা পাবলৈ কাৰণে আমাৰ দিব লাগে। এনে ক্ষেত্ৰত যদি চৰকাৰখনে কথা দিও যদি কথা ৰাখিব নোৱাৰে, তেতিয়াহ'লে কি ধৰণে আজি তেওঁলোকে আজি চাহ জনগোষ্ঠী আদিবাসী লোকসকলক তেওঁলোকে আজি প্ৰতিশ্ৰুতি দিছিলে। তৃতীয়তে হৈছে মাটিৰ পট্টাৰ কথা কৈছিল, মাটি পট্টা দিম বুলি কৈছিলে। ক'ত গ'ল সেই মাটি পট্টাৰ প্ৰতিশ্ৰুতি? কিন্তু তাৰ সলনি আমি কি দেখিছো, আজি জাগাই জাগাই আমি দেখিছো চাহ বাগিচা বিলাকক আজি তেওঁলোকে বিক্ৰী কৰি গৈ আছে। এইটো কি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকৰ ওপৰত অপমান নহয় নে? আজি তেওঁলোক কথা দি পেলাই তেওঁলোকক মাটি নিদি পেলাই তেওঁলোকে কিন্তু এনেকুৱা এটা আইন সংশোধনী কৰি আনি পেলাই তেওঁলোকে আজি চাহ বাগিচাবিলাক আজি তেওঁলোকে বেলেগলে বিক্ৰী কৰি গৈ আছে। সেইকাৰণে এনেকে ধৰণৰ মিছা প্ৰতিশ্ৰুতি প্ৰতিবাৰে তেওঁলোকে দি আছে। চতুৰ্থতে হৈছে নিবনুৱা সমস্যা। আজি আপোনালোকে জানে যে চাহ বাগিচাতে হওক বা গাঁও অঞ্চলতে আমাৰ যি চাহ জনগোষ্ঠী আমাৰ আদিবাসী লোকসকল আছে, আৰ্থিকভাৱে আমাৰ বৰ উন্নত নহয়, কিন্তু আজি মাক দেউতাক মাতৃ পিতৃয়ে আজি ল'ৰা ছোৱালীবিলাকক খুব কষ্টৰে পঢ়া শুনা কৰাই শিক্ষা দি দিলে ছাত্ৰ ছাত্ৰী শিক্ষিত কৰিছে। আজি সেই শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি যিটো মানে নিবনুৱা সমস্যাবিলাক আছিলে, এইটো তেওঁলোক নিযুক্তি দিব লাগিছিলে বা কিবা মানে স্বাৱলম্বী কৰিবলৈ কাৰণে ব্যৱস্থা কৰিব লাগিছিলে। কিন্তু আজি কি হয়, তাৰ ফলত দেখা যায় যে আমাৰ চাহ জনগোষ্ঠী অঞ্চলৰ যুৱক যুৱতীসকলে যিসকল শিক্ষিত আছে, আদিবাসী যুৱক যুৱতীসকলক আজি দেখা যায় যে বহিৰাজ্যত গৈ পেলাই তেওঁলোকে আজি কৰ্মৰত হ'বলৈ কাম বিচাৰিলে বাহিৰত কাম কৰিব যোৱা দেখা যায়। কিন্তু তাৰ সলনি যদি ইয়াত সংস্থাপন দিব পৰা নাই, সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে। চৰকাৰৰ বনোৱাৰ আগত আপোনালোকে প্ৰতিশ্ৰুতি দিব, কিন্তু চৰকাৰ হৈ যোৱাৰ পাছত আপোনালোকে আমাৰ জনগোষ্ঠীটোক সদায় সকলো সময়তে পাহৰি দিলে আপোনালোকে কথাবিলাক পাহৰি যায়। সেইকাৰণে স্কিল ডেভেলপমেণ্ট আছে, বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক আছে। গভৰ্ণমেণ্ট চলাবলৈ বিভিন্ন ধৰণৰ গুড পলিচিছবিলাক আনি পেলাই সংস্থাপনৰ কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই কৰিব লাগে, কিন্তু এই ক্ষেত্ৰতো তেওঁলোকে ব্যৰ্থ হৈছে। আপোনাৰ 5 নম্বৰত আছে স্বাস্থ্য ক্ষেত্ৰত। আজি দেখিছো আমাৰ স্বাস্থ্য জড়িত ক্ষেত্ৰত আমাৰ বহুত আমাৰ
অসুখ অসুবিধা হয় বা আমাৰ মহিলাসকলে হওক বা শিশুসকলে হওক বা আজি বাগিচা অঞ্চলত আমি দেখো যে বহুতবিলাক আমাৰ মানে ৰোগ যেনেকে আমাৰ এনিমিক আছে মহিলাবিলাক বা আমাৰ ডায়েৰিয়া খুব হয় বা আজি টিউবাৰকুলোচিছ যিটো আমাৰ টিবি বেমাৰ বুলি কয় যক্ষ্মা ৰোগ বুলি কয় এইবিলাক খুব প্ৰচলিত হৈ থাকে কিন্তু আজি আমি দেখিছো যি ধৰণে স্বাস্থ্য ব্যৱস্থাবিলাক আজি বাগিচাত বা গাঁও অঞ্চলবিলাক হ'ব লাগিছিল তেনেকুৱাতো নাই আজি হস্পিটেল যদি আছে তাত ডাক্তৰ নাই দৰবৰ ভালদৰে ব্যৱস্থা নাই দৰবৰ অভাৱ হৈ আছে তেনে সময়ত কি ধৰণে আমাৰ এই মানে পিছপৰা আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা তেওঁলোকে চিন্তা চৰ্চা ভালদৰে কৰিব লাগে তেতিয়াহ'লে সেই কিবা এটা ভাল স্বাস্থ্যজনিত এটা দিশত আগবাঢ়ি যাব পৰা যাব তাৰ লগতে আমি দেখিছো যে আজি ইনফেণ্ট মৰ্টেলিটি কেছে হওক বা মেটাৰনেল মৰ্টেলিটি কেছে হওক কম হোৱা দেখা নাই কিন্তু আজি বিভিন্ন কাৰণত আজি ৰোগৰ কাৰণ আজি দেখা গৈছে যে আজি এই মৃত্যুৰ হাৰ বাঢ়িহে গৈ আছে সেইকাৰণে ইয়াতো তেওঁলোকে স্বাস্থ্যজনিত ক্ষেত্ৰতো চাহ বাগিচা অঞ্চল বিলাকত তেওঁলোকে ব্যস্ত হৈছে 6 নম্বৰত আহিছে শিক্ষা আজি শিক্ষাৰ কথাত আমি দেখিছো যে আজি বহুত কিছু স্কুল খুলিছে কিন্তু স্কুলত যি ধৰণে ব্যৱস্থা কৰিব লাগিছিলে আজি ঠিক তেনেধৰণে ব্যৱস্থা কৰা আমি দেখা নাই সেইকাৰণে এনেকুৱা বিভিন্ন ক্ষেত্ৰত আজি দেশখন আগবাঢ়িবলৈ হলে আমাৰ শিক্ষা দীক্ষাৰ কাৰণে বহুত প্ৰয়োজনীয়তা আছে সেইকাৰণে আজি ইয়াতে আমি চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে আজি শিক্ষা দীক্ষাত বেছি জোৰ দিব লাগে যাতে আমাৰ এই শিক্ষা জনসাধাৰণবিলাক বা যিমানখিনি আমাৰ চাহ বাগিচা অঞ্চলবিলাকত বসবাস কৰে তেওঁৰ কাৰণে সুব্যৱস্থা কৰি পেলাই যাতে সকলোৱে শিক্ষিত হওক তাৰ কাৰণে এটা ব্যৱস্থা কৰাৰ কাৰণে খুব প্ৰয়োজনীয়তা আছে কিন্তু তাতো এই চৰকাৰখনে আৰু 7 নম্বৰত আছে এইটো এটা খুব আমাৰ জ্বলন্ত সমস্যা আৰু খুব ডাঙৰ এটা সমস্যা খুব ইম্পৰ্টেণ্ট এইটো হৈছে মহিলা আৰু শিশু সুৰক্ষা আজি এই বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দি পেলাই তেওঁলোকে আজি জানো আমাৰ অসমৰ বেটি বা ভাৰতৰ বেটি বা চাহ বাগিচাৰ বেটিসকলক ৰক্ষা কৰিবলৈ পাৰিছেনে সুৰক্ষা দিব পাৰিছেনে নাই তেওঁলোকক এইটোতো ব্যৰ্থ হৈছে আজি আমি দেখিব পাৰিছো যে আজি বিভিন্ন বিশেষকৈ আজি চাহ জনগোষ্ঠী আমাৰ বিভিন্ন চাহ বাগান বিলাকতে হওক বা আজি গাঁৱে বস্তিয়ে হওক সকলো মহিলাসকল আজি বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে বিভিন্ন ঠাইত আমি দেখিছো ৰেপ হৈছে মাৰ্ডাৰ হৈছে বা ক'ৰবাত আমাৰ ঘৰুৱা আমাৰ যিখিনি হিংসা আছে তাতো মহিলাবিলাক ভুগি আছে সেই যিদিনাখন আপোনালোকৰ লগতে ইয়াত প্ৰেছ মিট কৰিছিল তিনিচুকীয়া জিলাত তিনিচুকীয়া বাগানৰ এগৰাকী শুই থকা অৱস্থাত ঘৰৰ পৰা উঠাই লৈ তাক দলবদ্ধ ধৰ্ষণ কৰি পেলাই মাৰি পেলাই নলাত পেলাই দিয়া এনেকুৱা যদি চলি থাকে তেতিয়াহ'লে ক'ত আমাৰ শিশু সুৰক্ষা হ'ব বা ক'ত মহিলা সুৰক্ষিত হৈ থাকিব সেইকাৰণে আহ্বান জনাও যে এই ক্ষেত্ৰত মহিলাসকলৰ কাৰণে আৰু শিশু সকলৰ ক্ষেত্ৰত তেখেতসকলে ভালকে গুৰুত্ব দিব লাগে সেইকাৰণে এনেকুৱা বিভিন্ন কথাবিলাকৰ কাৰণে আজি উপস্থিত কৰিছো আমাৰ লগত আমাৰ প্ৰতিনিধিসকল আছে সেইকাৰণে এই সকলো কথাৰ কাৰণে আমাৰ অসম কংগ্ৰেছ কমিটিয়ে আমি এটা দাবী জনাইছো যে এই বিষয়বিলাকৰ খুব সোনকালে অতি শীঘ্ৰে যাতে সমাধান হয় আৰু নহলে অনাগত যি নিৰ্বাচন আছে তাত কিন্তু আমাৰ চাহ বাগিচাৰ লোক আদিবাসী লোকসকলে সেইকাৰণে ইয়াৰ পাছত মই ধন্যবাদ জ্ঞাপন কৰি পেলাই আমাৰ প্ৰাৰ্থী ডাঙৰীয়াক হয়